নমস্কাৰ এভৰিৱান। চাৰিওফালে হুলস্থুল। এতিয়া যে কনষ্টেবলৰ পোষ্ট কম আহিলে, SIৰ পোষ্ট কম আহিলে, এতিয়া কি কৰা যায়? মোৰ মেছেজতো হুলস্থুল, মোৰ কমেণ্টতো হুলস্থুল, বা মোৰ হোৱাটছআপতো হুলস্থুল যে কি কৰোঁ এতিয়া। একদম টেনশ্যন হৈ গৈছে, ডিম'টিভেট হৈ গৈছোঁ। কনষ্টেবলৰখিনিতো নকওঁৱে, কাৰণ কনষ্টেবলৰ যোৱাবাৰে বহুত কম্পিটিশ্যন, এইবাৰ আৰু কম্পিটিশ্যন হ'ব। কষ্ট কৰিবই লাগিব কনষ্টেবলৰখিনিৰ কাৰণে। যোৱাবাৰ 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে নাম নহাবিলাক এইবাৰতো আৰু ফালিব। চ' সেইখিনি মই একো ক'বলৈ নাযাওঁ, কিন্তু SIৰ ক্ষেত্ৰত মই এটা টিপছ দিব পাৰিম। আপোনালোকে ABSIত ফ'কাছ কৰক। কিয় কৈছোঁ, ৰিটেনটোতো একেখন পেপাৰে হয়, কাট অফো প্ৰায় একেই থাকে, কিন্তু মেইন খেলখন আহি যায় আপোনালোকৰ ফিজিকেলত। 1.5 বছৰ সময় আছে, এতিয়াও প্ৰায় 1.5 বছৰ সময় আছে। কিয় কৈছোঁ, কাৰণ ইলেকশ্যনৰ আগত কেতিয়াও নহয়, সকলোৱে জানে ইলেকশ্যনৰ আগত কেতিয়াও সম্ভৱ নহয়। কি ইলেকশ্যনৰ হৈ যোৱাৰ পিছতো তেওঁলোকৰ বহুত কাম থাকে, হওঁতে প্ৰায় 8-9 মাহটো লাগিয়ে যায়। মানে এতিয়া কমেও আপোনালোকৰ হাতত 1.5 বছৰ সময় এটা আছে। চ' 1.5 বছৰ বহুত সময়। ছোৱালীৰ 3 কিলোমিটাৰ 19 মিনিটত আৰু ল'ৰাৰ 5 কিলোমিটাৰ 20 মিনিটত যেন তেন সোমাব পাৰিলেই হ'ল। বাকীখিনি পাছ কৰি যাব, 100 মিটাৰ লং জাম্প এইবিলাক জাষ্ট কোৱালিফাই কৰিলেই হ'ল। যদি যেন তেনো সোমাই যায় চাকৰি ফিক্স, কাৰণ এইবাৰ 55টা পোষ্টৰ মাত্ৰ 7জন সোমাইছে। আৰু যদি আপোনালোকে ধৰি লওক 5 কিলোমিটাৰ প্ৰেক্টিছ কৰে, বা ছোৱালীখিনিয়ে 3 কিলোমিটাৰ প্ৰেক্টিছ কৰি থাকে, কনষ্টেবলতো সুবিধা হ'ব। আৰু যদি UBটো নাম আহি যায়, UBৰ 1600 মিটাৰ ল'ৰা আৰু 800 মিটাৰ ছোৱালী, তাতো আপোনালোকৰ লাভ হ'ব। চ' 1.5 বছৰ সময় এটা আপোনালোকে নিজক দিয়ক। 1.5 বছৰ বহুত সময়। হয় আপোনাৰ ব্লেক ড্ৰেছত সেই তৰা জিলিকি থাকিব, আৰু নহয় খাকী ড্ৰেছত তৰা জিলিকি থাকিব। এই 1.5 বছৰ যদি আপোনালোকে অকণমান ধৈৰ্য ধৰি থাকে, এটাই মেইন বস্তু কনচিষ্টেঞ্চি, কেতিয়াও এৰি নিদিব। এটা দিনো মিছ মাৰিব নোৱাৰিব এই 1.5 বছৰ। মানে এই 1.5 বছৰটো ৰাতিপুৱা মৰি যোৱাকৈ প্ৰেক্টিছ কৰক 5 কিলোমিটাৰৰ কাৰণে, আৰু তাৰ পৰা আহি অকণমান ৰেষ্ট লৈ দিনটো পঢ়ক। বাছ, বেষ্ট অফ লাক।